Halo guys, soy Robita temblok sido balese. আরে guys, Allah guys বহুত বেয়া হৈছে guys, Allah বহুত বেয়া হৈছে guys, Allah guys বহুত বেয়া হৈছে guys. তো আমি স্টার্ট করে আসলে যে ভিডিও বিনা কিছু গাবাই। তো guys রবি কর বৈশ্য চ্যানেলটো তুলি যাব মাত্ৰ মোৰ 1 মাহ হোৱা নাই, মোৰ টেনচন আৰু বাঢ়ি গৈছে। আৰু তাৰ আগত কইলা এইটো ভিডিঅ'ৰ পিছত মাত্ৰ দুটা ভিডিঅ' আহিব পাৰে বা তিনটা বা দুটা ভিডিঅ' আহিব পাৰে। এইটো ভিডিঅ'ৰ পিছত মই কিয় কৈ আছো কন্টিনিউ এইটো ভিডিঅ'টো লাষ্ট প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক। তো শুরু করতে বিনা গাবাই ভিডিঅ'। তো গাইস মোৰ ৰবি কর বৈশ্য চ্যানেলটো জানে প্ৰথম 58 সাবস্ক্রাইবার আছিল, সেকেন্ড 16 সাবস্ক্রাইবারত উঠি গ'ল, প্ৰথমটো 58 সাবস্ক্রাইবারত উঠি গ'ল, 58 সাবস্ক্রাইবারত, সেকেন্ডটো 16 সাবস্ক্রাইবারত উঠি গ'ল। কৈ আছো কেনেকৈ উঠি গ'ল। তো বিনা কিছু গারে শুরু করতে হে। তো প্রথম কইলো আমি बिना किसी गवाए शुरू करते हैं हमारा वीडियो। इमान हिंदी कब बनाएंगे बाबू, इमान हिंदी कब बनाएंगे। तो 20 জুন 2025 তারিখে রবি কর বৈশ্য নামৰ এটা চেনেল এটা জন্ম হল। জন্ম শিকায় ইটো চেনেল আলকে জন্ম হৈ গাছ মই যেনেকে জন্ম হৈছো ইটো চেনেলকে ফুৰুককে জন্ম হৈ যা বুঢ়িয়া বুঢ়িয়া জন্ম আছিল। আৰু সেইদিনাখনে মই তাৰে কইলা তাৰে 10-5 মিনিট আগত যেটা বনাছিল তাৰে 10 মিনিট আগত মানে কি ছিল মাদাৰ ফাদাৰত খুজিছো। তাৰপিছতে আমি হে কৰিছো, মাদাৰ ফাদাৰক খুদি ক'লো যে আমাৰ ৰবি কোৱাৰ বৈশ্য বুলি এটা চেনেল ৰাখিম, এইটো ফিক্স। আৰু তেতিয়া টিউশ্যন যাব মাত্ৰ কেৱল আধা ঘণ্টা আছিল। আৰু টিউশ্যন আৰু পেটুল শান্তি তলত টিউশ্যন আৰু কিন্তু মই আছো বংশৰ বৰৰ তলত ক। তো গাইস ধ্যান পৰক বৈশ্য লাগছিল ই লাগছি গাইস ৰবি কোৱাৰ বৈশ্য। তোৰ নামটো কে লিখিম, চবেতো নিজৰ নামটো নাৰাখে না, বেলেগ নামহে ৰাখে। মোৰ নামটো কে নাৰাখলি, মোৰ নামটো ৰাখছি গাইস তাতে। আৰু গাইস মই তো হিৰা গাইস ৰবি ধ্যানটো 2 সাবস্ক্রাইব আছে গাইস, নকলি চেনেলটো গাইস মই তাতে ডিম আছো, মোৰ নামটো আহিছে গাইস ধ্যান বুলি। তো গাইস মই বুজি পোৱা নাই, আপোনালোকে বুজি শুরু করতে हैं हमारा वीडियो। তো হৰি ফালে তো বনালো, তাৰে প্ৰথম দিনা সেইদিনাখনে মই কিন্তু তাৰে আপলোড কৰাৰ পিছত মই একো নাজানো সেটিং কেনেকৈ কৰিব লাগে। মই ইউটিউবত চালো, মানে ইউটিউবটো কৰালৈকে 10 মিনিট এনে গৈছে, আমাৰ হাতত আছিল মাত্ৰ 20 মিনিট। আমি এতিয়া কি ক'লে য মই পটাপট 5 মিনিটত মানে মই 5 মিনিটত ৰেডি হ'লোঁ আৰু 2 মিনিট মই সেটিং কৰি গ'লোঁ। আহিফালে আৰু এটা ভিডিঅ' বনাব মানে টিউশ্যন আপে আহিফালে এটা ভিডিঅ' বনালোঁ। সেইটো ভিডিঅ' কাটি দিলোঁ, মানে এইটো বেছি ফিল্টাৰ নাচিছিলোঁ না কেনেকৈ লগাব লাগে, সেইকাৰণে ফিল্টাৰো শিকিলোঁ। তাৰপিছতে মই ফটোত ফিল্টাৰ লগাব জানো কিন্তু ভিডিঅ'ত মই নাজানিছিলোঁ। তাৰপিছত ফিল্টাৰ শিকিলোঁ। তাৰপিছত দাদাৰ পৰাই আৰু যেতিয়া দাদাই কৈ আছে এডিটিং কৰ আছে, এতিয়া মোক এডিটিং নালাগে। আৰু মই তেতিয়া কৈছিলোঁ এডিটিং মানে কি এইটো মানে তেতিয়া নাজানিছিলোঁ। মানে এতিয়া বহুত ডাঙৰ হৈছিলোঁ দেখোন, এতিয়া মানে 2025 যেতিয়া এতিয়া মই নাজানিছিলোঁ এডিটিং কৰিলে যেন ভিডিঅ' গ্ৰাফিক্সটো ভাল হয়। দাদা বহুতবাৰ কৈছে এডিটিং কৰ মই কৰি দিম যদি তই নাজানা। কৈছে মই নকৰোঁ, মই চাই লওঁ প্ৰথম ভিডিঅ' মানে তাৰপিছত মই এডিটিংটো তোক ক'ম যদি লাগে, যদি মই নিজৰ পৰা ভাবোঁ যদি এডিটিংটো মই কৰিম মানে তোক কৰিব দিম আৰু এডিটিংটো। মইতো নাজানোৱেই ভালকৈ, আৰু এতিয়া মই শিকা হৈছোঁ আৰু দাদাও কৰি দিয়ে বেছিভাগ ভিডিঅ', কিন্তু মই কম ভিডিঅ' কৰোঁ যেতিয়া দাদাই মানে ব্যস্ত থাকে, আৰু বেছিভাগ ভিডিঅ' দাদাই এডিট কৰে। আৰু আমাৰ ভিডিঅ'টো আৰু সেকেন্ড টপিকটো হ'ল যে দাদাই তাৰে যেতিয়া মই এডিটিং দাদাই যেতিয়া কৈ আছিল এডিটিং কৰ, ৰহে অলপ সময় মই তাতে দিয়া নাই, ইউটিউব শ্বৰ্ট ভিডিঅ' দি আছোঁ। তাৰপিছত ক'লে ৰং ভিডিঅ' দি তই মানে 5টামান ভিডিঅ' দি আছোঁ, তই গ্ৰাফিক্সটো বেয়া হৈ যাব, এডিটিং নকৰাকৈ ভিডিঅ' আপলোড দিবাই নৰা সেনেকৈ কৈছিল। আৰু হয় না সেইকাৰণে 5টামান ভিডিঅ' দিছিলোঁ আৰু মানে একদিনকৈ এতিয়া এডিটিং কৰা নাছিলোঁ আৰু একবাৰতে চব ভিডিঅ' কৰি দি দিছিলোঁ। আৰু বহুত কম ভিউজ আহিছিল আৰু কেইটামানত বেছিও আহিছিল। 5-6টামান দিওঁতে দাদাৰ কথা হ'ল, তোৰ কথাটো শুনবা লাগিছিলে। তাৰপিছতে দাদা এডিট কৰি দিয়া হ'ল ৰবি কৰাৰ পিছত 58 সাবস্ক্রাইবাৰত। তাৰ আগত কৈ লওঁ 58 সাবস্ক্রাইবাৰত প্ৰথম একবাৰ উৰি গৈছে, সেকেন্ড সাবস্ক্রাইবাৰ হ'ল 16ত উৰি গৈছে। আৰু
কামনা কৰিব যেন মোৰ এই ধৰণৰ কপিষ্টাক নামাৰে আৰু এইটোতো কাটি গৈছে আন বনালি চাবি আৰু তো গাছ এয়াৰ চেনেলটো কাটা নাযায় আৰু আমাৰ যদি ৰবিতে তুমি কাটা নাযায় আপোনালোকক এটা হাজিৰ কৰিছোঁ আৰু আমাক আগুৱাই নিব ছাবস্ক্ৰাইব কৰি নিব আৰু এটা কথা আহি পৰিছিল মই মনত পৰিল আমাৰ ফাদাৰ মাদাৰৰ ফেচ ৰিভিল হ'বলৈ যাই আছে অহা বছৰ কেতিয়া হ'ব ফেচ ৰিভিল আপোনালোকেতো অহা বছৰে গম পাব তো শুরু করতে है हमारा इसका वीडियो आज আমার মার বার্থডে ভিডিও তো দিন গেছে আমার মার তো গাইস দেখা কাম বাস মানে দাদা কিছু বেশি গ্রাফিক্স এডিট নেবি একদম সিম্পল মানে দাদা সিম্পল এটা ক্লিক করতে মানে অকল মানে ইফালে ফটো আহাটো লাগে মানে কিতাপ স্টার্ট কৰিছোঁ বা সব ফিল্ম দিছিলোঁ সেইখন ছবি মানে একো স্ক্ৰিপ্ট নাছিল স্ক্ৰিপ্ট মানে কি থাকে সেইটোতো নাজানিছিলোঁ মই স্ক্ৰিপ্ট বুলি কৈ থাকে স্ক্ৰিপ্ট লাগে ভিডিঅ'টো এইটো কেমেৰামেনক স্ক্ৰিপ্ট লাগে গম পাওঁ স্ক্ৰিপ্ট মানে কাটা স্ক্ৰিপ্টটো এনেই ভাবিছিলোঁ গম পাওঁ কাটে যি কেমেৰা এইগিলা মানে আপুনি বুজি নাপাব এইগিলা কি দেখাইছোঁ কৈ আছোঁ তো মই সেনেকৈ ভাবিছিলোঁ আৰু যেনেকৈ ভাবিছিলোঁ সেনেকৈ কৈ আছোঁ আৰু স্ক্ৰিপ্টটো নাজানিছিলোঁ স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ' কৰি আছিলোঁ আৰু অলপমান কম কৰি দিলে আৰু যাতে এইফালে কৰি দিলে ছাবস্ক্ৰাইব বাটনটো আহাকে আৰু মোৰ লগটো আহাকে কৰি দিলে তাৰপিছত মই আৰু আপডেট কৰি দিলোঁ মানে ভিডিঅ'টো মানে মই মানে ভালকৈ ভিডিঅ' বনাব লাগে পাৰা হ'লেও তাৰপিছতে মই সেই কৰি দিব দাদাক ক'লোঁ পূৰা আল্ট্ৰা মডেলত মানে যোনটো এতিয়া এডিটিং চলি আছে আৰু যেনেকৈ ইফালে এখন লগো আহি আছে ইফালে বা এখন লগো আহি আছে ইফালে বা ইফালে আহিয়ে থাকে আৰু ছাবস্ক্ৰাইবটো ইফালে বা ইফালে আহি থাকে যেনেকৈ সেনেকৈ মই এডিটিং কৰা শিকিলোঁ আগতে মই স্ক্ৰীনশ্বট মাৰিলোঁ তাৰপিছত দাদাক দি দিওঁ বা কেতিয়াবা দাদাই মানে স্ক্ৰীনশ্বট মাৰিব পাৰি না মানে কম্পিউটাৰতো সেনেকৈ মাৰি পেলাই কিবা কৰি পেলাই গোটেই আনি লয় এনেকৈ কৰি লওঁ এনেকৈ কৰি লৈ পেলাই এনেকৈ দি দিওঁ ছাবস্ক্ৰাইব বাটনটো দি দিওঁ আৰু তাৰে পিছত দাদাই গ'ল পঢ়িব বাহিৰত তাৰে ক'লে যে মোৰ এডিট কেনেকৈ কৰিব তেতিয়া দাদাই ক'লে তই এডিট কৰিব পাৰিবি তেতিয়া মাজতে মাত্ৰ এসপ্তাহটো কম মাত্ৰ 20 দিন দাদাই 15 দিনৰ কাৰণে গৈছিল আৰু মই 10 দিন এডিট কৰিছোঁ আৰু বাকী 5 দিন মই ভিডিঅ' দিয়াই নাই তাৰে পিছত দিছোঁ মানে বনাই থৈছোঁ দাদাক লাগি ৰখাইছোঁ 10 দিন মই এডিটিং কৰিছোঁ ভাল কথা নহয় গাইছ আৰু বহুত এৰি ভিডিঅ' দিছোঁ বাকী শ্বৰ্টছে দিছোঁ বেছিকৈ আৰু थोपरा नीचे कर और इस चैनल को सब्सक्राइब करना इस चैनल को भी सब्सक्राइब करना रवि जातिराम को और इस चैनल को बहुत सपोर्ट करना আৰু এইটো চেনেলত এক্সপ'জ কৰিবলৈ যাই আছোঁ যদি এয়াৰ চেনেলত হৈ যায় 20 বা 30 ছাবস্ক্ৰাইব আৰু মোৰ চেনেলত হৈ যায় যে 40 মোৰ চেনেলত যদি 40 ছাবস্ক্ৰাইবাৰ হৈ যায় আৰু হ'ব লাগিব 20 বা 30 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু মোৰ 40 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া মই কৰি দিম ইয়াৰ লগত এক্সপ'জ বা প্ৰেংক এইটো ভিডিঅ' এটা কৰি দিম মই তাৰ লগত মই কথা পাতিম মানে মই কম তাৰ ডেটটো বহুত পিছে দিম আৰু কেমেৰা মাৰিটো বেয়া হৈ পাৰে কিন্তু জলদি বচাব আৰু মা দেউতাৰ ফেচ ৰিভিল হ'বলৈ যাই আছে আপোনালোকৰ কৃপাত 60 ছাবস্ক্ৰাইবাৰত